हाय दोस्तों वेलकम बैक टू माय चैनल इमरान ब्लॉग्स स्वागत जनाइছো इमरान ব্লগছলৈ বলো গাইস মই ব্লগটো আৰম্ভ কৰো আৰু গাইস সকলোকে এপিসোড নম্বৰ 8 লৈ স্বাগতম জনাইছো আশা কৰিছো বাকি কিটা এপিসোড চাই ভাল পালে আৰু গাইস আমি কালি হৰিদ্বাৰৰ পৰা আহি পালোহি ৰাতি দেৰি হ'ল খোৱা 3টা মান বাজিল আৰু গাইস বৰ্তমানৰ সময় কিমান 12:23 মান হৈছে ওকে 11:23 মান আছে তে ধুনিয়াকে এতিয়া আমি গৈ আছো এপোলো হস্পিটাল কিয় গৈ আছো জানা না গাইস মানে এটা এলাৰ্জি প্ৰবলেম আছে হেতু বহুতৰে দেখালো ঠিক হোৱা নাই এতিয়া মাহতে কলে বলে এপোলোতে দেখাও গা দিল্লী যেহেতু আজি দিনটো আমাৰ আছে এবে এপোলোত দেখুৱাকে থিয়াং কইলো আৰু গাইস এটা আমি এপোলো হস্পিটাল গৈ আছো মেট্ৰো দি আজি মই মা দেতা আৰু দেৱজিৎ দাদা আছে সিমিবা হানা সিমিবা হোটেল ৰুমত আছে আৰু গাইস বলক আজি মই ব্লগটো আৰম্ভ কৰো এতিয়া বৰ্তমান আছো আমি মেট্ৰো ষ্টেচনত মেট্ৰো হালে বাচ্চা আছো গাইস আৰু গাইস একদম আজি পুৰা একদম সাতটা লগাই কয় হিৰো বনি আছো আৰু দোস্ত মেট্ৰো আহি গলা আমাৰ এখন মেট্ৰো মোৰ মেট্ৰো নহয় গাইস এখন আমাৰ মেট্ৰো দোস্ত গুৱাহাটীত দেখা নাই বাৰু দিল্লীত তো এভেইলেবল আছে মেট্ৰো বলক সোমাই যাম ভাল লাগে মেট্ৰোখন উঠি একদম গাইস নরমাল ট্ৰেইনতকৈ ধুনীয়া হে কিন্তু পইচাটো কম লয় আৰু তো এতিয়া আমি বহি পেলাই যাওঁ বলক আৰু গাইস মেট্ৰো পান আমি হো ভাই আকৌ এক্সকেলেটৰ উঠিব হৈ গল গাইস আমাৰ অসমখন মানে বহু বেছি ডেভেলপ হৈছে কিন্তু দিল্লী আশা কৰো যাতে দিল্লী নিচিনা উন্নত হৈ যায় দিল্লী বা আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী হয় নিউ দিল্লী আৰু গাইস আমাৰ অসমো বহুত বেছি উন্নত হৈ গৈছে এতিয়া অসমতো এক্সকেলেটৰ হৈ গল কিন্তু গাইস মেট্ৰো হে আনা আশা কৰিছো মেট্ৰো যাতে আমাৰ মামাই আনি দিয়ে অসমতো মেট্ৰো হ'ব লাগে আৰু গাইস এটা কোন আমি গাইস মানে আমাৰ এটা প্ৰবলেম হৈ গল কিয়নো মানে আমি আনিব পাহৰিলো ইয়াত মানে যোৱাবাৰ যেহেতু আমি দিল্লী আহিছিলো যোৱাবাৰে গাইস এপ্ৰিলত আহিছিলো আৰু তাত আমি মেট্ৰো টিকেট কাটিছিলো কিন্তু কি হ'ল মেট্ৰো টিকেটখিনি আমি আনিবলৈ পাহৰি গলো এতিয়া গাইস আৰু দেছে মেট্ৰো পা ওলাই মানে দেখা পায় এমছ হস্পিটালখন এখন আছে এমছ হস্পিটাল আৰু আনিব পাহৰিলো এতিয়া আকৌ নতুনকৈ টিকেট কাটিব লগা হ'ল গাইস জীৱনৰ অকমান উল্টা উল্টা হয় হো গাইস পাই গলো হে আমি মেট্ৰো হস্পিটালৰ গেট গাইস মানে কৈছো নহয় একে কৈছো নহয় 7 ষ্টাৰ নহবগে বা 5 ষ্টাৰ হোটেল আৰু গাইস ভিতৰটো হেবা কিমান ধুনীয়া হয় তে গাইস আমি যাওঁ ভিতৰলে কিবা এটা খাই লও ৰাতিপুৱা একো খনে ভোক লাগি গৈছিল গাইস আৰু বলক এতিয়া গাইস এতিয়া জানো বেজিয়ে দিয়ে নে মলমে দিয়ে নে কি কৰে নাজানো ভিতৰলে গৈহে গম পাম আৰু গাইস আজি এটা ধুনীয়াকে গৈ আছো এপিনে চাও গাইস কি ধুনীয়া হৰিয়ালি ইমান গছগছনি আছে গাইস আমাৰ গাঁৱতকে মই বেছি ইয়াতহে গছগছনি দেখিছো কিন্তু এটা কথা পলিউশনটো ইয়াত বহুত বেছি হা আৰু মানে যত মানে গছগছনি আছে একে বেছি আছে যত নাই মানে একেবাৰে নাই ইয়াতো এটা বৰ্তমান 42 ডিগ্ৰী সেলসিয়াস চলি আছে গাইস এখবা সব কিমানখিনি তাপ আছে ৰে ও ভাই আমাৰ ঘৰ ভৰি যাব লৈহে যাওঁ নেকি নাই গাইস ৰয়া সক কি ধুনীয়া পাৰ্কিংৰ জেগা আছে বহুত বেছি ডাঙৰ গাইস এখন এম্বুলেন্সখন আমাৰ অসমতকে কিন্তু বেলেগ এই এম্বুলেন্সখন বেলেগ হ'ব এখন ষ্টেট বেলেগ যেটো কাৰণ হালধীয়া ব্লু কালাৰ আছে আমাৰখনো বেলেগ হয় আৰু গাইস বলক এতিয়া ভিতৰলৈ যাওঁ গাইস আশা কৰিছো ভিতৰটো বহুত বেছি 5 ষ্টাৰ হ'ব গাইস ভিতৰত আহি মানে যিটো দেখিছো না মাথাই পাগল হৈ গৈছে খনেছো মানে চিকিৎসা কৰিব আহিছো মানুহে ভালহে পাব বেমাৰ নহলেও বেমাৰ দেখাবলৈ আহিব এনেকুৱা বস্তু স্কিন টাচ একদম স্কিন সিস্টেম আছে আৰু দোস্ত গণ্ডগোলটো মোৰ লগতে হৈ গল আজি হৈছে সানডে মানে আজি হৈছে দেওবাৰ আৰু আজি মানে বন্ধ এমছ হস্পিটালখন আমি কাইলে পাম কাইলে মাতিছে কৈছে কাইলে আহিলে পাব ডক্টৰ কিন্তু কাইলে আমাৰ কি হ'ল ফ্লাইটৰ কাইলে আমাৰ ৰিটাৰ্ন টিকেট আছে দুটা আমাৰ কেটা মানে আমি আবেলি আছে 4টা মানত আছে হবলা মই খালি আছে বুলি জানো আইসক্ৰীম খাইছো যি গৰম গাইস ফুলা মুলাকে বান্ধো হৈ গৈছো আৰু গাইস এটা কি হ'ল তাকে চাই লওঁ মানে এতিয়া বাবাই কৈছে হেৰি টিকেটটো কেনচেল কৰি দিওঁ আৰু এদিন ৰখি পেলাই দেখাই যাওঁ তো মায়ে কৈছে নালাগে বেলেগ আমি আহি পোৱাই গ'লো আইনি মাৰ্কেট জানো এখন গোটেইখন একে বহুত মানে নন ভেজ ভেজিটেৰিয়ান মাৰ্কেট আৰু বোলে মুৰ্গী চাবনে গাহৰি চাবনে হাঁহি চাবনে ব্ৰইলাৰ চাবনে চাওঁ
ইমান মাছ আছে কেঁকুৰা তাৰপিছত ফিছ আছে গাহৰি আজি গাহৰি লৈ লৈছোঁ গাইছ মজা আছে আজি গাহৰি খাম মায়ে নাখায় খালি আৰু গাইছ চাওক বা কিমান চৰ্বি আছে গাহৰিত সেইকাৰণে আমি লৈছোঁ গাইছ বেছি লোৱা নাই আমাৰ অকণমানি হ'ব গাহৰি বেছি কেঁকুৰা হয় कितना कितना है ये हाँ कितना का है ये 500 रुपये किलो केजी 500 पर केजी 500 टका केजी আৰু গাইছ মাহঁতে মাছো লৈ লৈছোঁ এয়া সাগৰীয় মাছ নে কি মাছ নাজানো গাইছ লৈছে আৰু মই খালি ভিডিঅ' দেখাব লগা দেখাই গৈছোঁ মাছটো কটা ষ্টাইলটো একদম ফেণ্টাষ্টিক লাগিছে গাইছ একদম আৰু গাইছ এইকেইটা ব্লগ অকণমান আজি ব্লগটো অকণ ফটোৱা নিচিনা হৈছে মানে কথাবিলাক আৰু গাইছ দেখিছে এটা এটা বস্তু লৈ আছোঁ এটা এটা মোবাইল কৰি আছোঁ আৰু গাইছ মুখখন একে ওলোৱাই নাই আৰু গাইছ বহুত বেছি গৰম আৰু এনেকুৱা যে চেণ্ট মানে কি কৈছোঁ গাইছ আৰু দেখিছে বৰফ দি ৰাখিছে এতিয়া মাছ আপোনালোকে দেখাই গৈছোঁ মাছসোপা দেখি মই পাগল হৈছোঁ মানে গাইছ এয়ানো মাছ এনেই শামুকলৈকে আছে গাইছ কিন্তু এসোপা আমি খালে আৰু গাইছ শুকান জলকীয়া কি জলকীয়াবিলাক চাচোন গাইছ কেনেকৈ থৈছে আৰু আদা কোমোৰা ৰঙালাও এইবিলাক আছে আৰু গাইছ কোমোৰা এটা ফুটবলৰ নিচিনা ব্ৰইলাৰ আৰু ব্ৰইলাৰ খামেৰে আমি নাখাওঁ আমি গাহৰি লৈছোঁ আৰু মাছ লৈছোঁ মুৰ্গী আছে আৰু গাইছ এখন আছে গেলামালৰ দোকান মই চব দেখাইছোঁ মানে কেনেকুৱা পায় এইটো হাৱা বাবা সেইটো আৰু চুইংগামটো যেন গাইছ চব দেখাই গৈছোঁ মানে আইনি মাৰ্কেটত কি কি আছে গাইছ একদম আপোনালোকে চব পাই যাব কাপোৰলৈকে পাব গাইছ এয়া মাছ চাওক এতিয়া কি আমাৰ ইয়াৰ নৰ্মেল লোকেল এইবিলাক ৰৌ বৰালিহে দেখিছোঁ হ'ব পাৰে গাইছ এইটোতো কচ আৰু গাইছ এই সোপা আছে ধুনীয়াকৈ একদম মজা আছে বম্বেত হয় চাওক মাছৰ বজাৰলৈ আহি গ'লোঁ মাংস বজাৰ ল'লোঁ আৰু মাগুৰ পুৰা ভাত আৰু গাইছ মোবাইলতো দেখিয়ে থাকোঁ মাছ কটা ভিডিঅ'বিলাক কিন্তু আজি একদম চকু দি দেখিছোঁ গাইছ সঁচাই মজা লাগে চাই গাইছ মাছবিলাক চাই দিছে কিমান কি মাছ আছে গাইছ বহুত বেছি মাছ আছে তাৰে মই 1% মানৰ মাছ জানো মানে নামবিলাক গাইছে মাছ কাটি আছে দেখিছে দেৱজ্যোতিলে কৈ আছে কেনেকৈ খাচকুচকৈ কাটিব লাগে গাইছ দেখিছে একে মাংস কটা নিচিনাকৈ কাটিছে আৰু আজি ভিডিঅ' বনোৱা হোৱাই নাই পুৰা ফটো চাই আছোঁ আৰু এতিয়া আমি খানা খাব ওলাইছোঁ এতিয়া 12টা বাজিল চাওক আজি খানা বেছি নাই ভাত আছে নেমু আছে মাছ আছে আৰু এয়া তৰকাৰী আছে বাছ এয়াই আৰু পাপৰ আছে এয়াই মজা আছে খাই ল'ব লাগিছোঁ কি আছে এয়া মাষ্টাৰে বনাইছে আমাৰ খাবলৈ আৰু দোস্ত মানে ভ্লগটো ষ্টাৰ্টিংটো বনাবলৈ মানে মনত থাকে কিন্তু মানে এণ্ডিংটো সদায় পাহৰি যাওঁ এণ্ডিং যোনটো সামৰণি ভ্লগটো মানে যোনটো ভিডিঅ'টো বনাওঁ আজি ভ্লগটো ইমান সামৰণিছোঁ সেইটো বনাব পাহৰি যাওঁ এইখিনি মই স্ক্ৰীন ৰেকৰ্ডিং কৰিয়ে মানে আপোনালোকৰ সামৰণি মাৰি আছোঁ আজি এতিয়া বৰ্তমান 12:47 চব ফটো উঠিছোঁহে এইপিনেতো খাবলৈ আছে মানে আজি বহুত কথা পাতি এইখিনি কেনেকৈ ঘূৰিলোঁ ভাল লাগিল কথা পাতি মানে আজি 11টা মানে ভাত বনাবলৈ আহিছে দিয়ক গাইছ আজি ভ্লগটো ইমান সামৰণি মাৰিছোঁ এপিছড 9 মানে কেদাৰনাথ শেষৰটো ভ্লগৰ সৈতে আপোনালোকক লগ পাম যোনটো আমি অসমলৈ যোৱা ভ্লগ হ'ব দিয়ক গাইছ আজি ভ্লগটো ইমান সামৰিছোঁ এপিছড 9 সৈতে আপোনালোকক লগ পাম লাভ ইউ অল লাষ্টৰ ভিডিঅ'টো চাব নাপাহৰিব আশা কৰিলোঁ আজি ভ্লগটো চাই ভাল পালে লাভ ইউ অল বাই বাই